চন্দ্ৰ মংগলৰ পাছত এইবাৰ ভাৰতৰ শুক্ৰ গ্ৰহ অভিযান পৰিকল্পনা পুনৰ চন্দ্ৰলৈ যোৱাৰো কেন্দ্ৰীয় কেবিনেটত অনুমোদন ভাৰতৰ 4টাকৈ মিছন বুধবাৰে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটে অদূৰ ভৱিষ্যতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই উৎক্ষেপণৰ বাবে 4টা গুৰুত্বপূৰ্ণ প্ৰচেষ্টাক অনুমোদন জনায় ইয়াৰে প্ৰথমটো হৈছে ভাৰতৰ চন্দ্ৰ অভিযান চন্দ্ৰযান 4ৰ চতুৰ্থ পুনৰাবৃত্তি দ্বিতীয়টো হৈছে ভেনাছ অৰ্বিটাৰ মিছন অৰ্থাৎ শুক্ৰ গ্ৰহ অভিযান তৃতীয়টো গগনয়ান কাৰ্যসূচীৰ পৰিসৰ বৃদ্ধি কৰি ভাৰতৰ থলুৱা মহাকাশ কেন্দ্ৰৰ প্ৰথম ইউনিট নিৰ্মাণ যাক ভাৰতীয় অনান্তৰিক্ষ ষ্টেচন বুলিও অভিহিত কৰা হয় আৰু শেষত নেক্সট জেনেৰেশ্যন লঞ্চ ভেহিকেলৰ বিকাশ এই 4টাকৈ প্ৰচেষ্টাৰ উন্নয়নমূলক ব্যয়ৰ বাবে কেবিনেটে 22,750 কোটিতকৈ অধিক ধন মুকলি কৰি দিছে চন্দ্ৰত সফলতাৰে অৱতৰণ কৰাৰ পাছত পৃথিৱীলৈ ঘূৰি অহা প্ৰযুক্তিৰ বিকাশ আৰু প্ৰদৰ্শনৰ বাবে চন্দ্ৰযান 4 নামৰ চন্দ্ৰ অভিযানত অনুমোদন জনায় কেবিনেটে এই চন্দ্ৰযান 4 অভিযানে চন্দ্ৰত ভাৰতীয় অৱতৰণৰ বাবে প্ৰযুক্তিৰ সামৰ্থ্য প্ৰাপ্ত কৰিব আৰু সুৰক্ষিতভাৱে পৃথিৱীলৈ উভতি আহিব ডকিং আনডকিং অৱতৰণ পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তনৰ লগতে চন্দ্ৰৰ নমুনা সংগ্ৰহ আৰু বিশ্লেষণ সম্পাদন কৰাৰ বাবে প্ৰয়োজনীয় মুখ্য প্ৰযুক্তিবোৰ প্ৰদৰ্শন কৰা হ'ব চন্দ্ৰযান 4ৰ লগতে এইবাৰ ভাৰতে কৰিব শুক্ৰ গ্ৰহলৈ প্ৰথমটো বৈজ্ঞানিক অভিযান 2028 চনৰ মাৰ্চ মাহৰ লক্ষ্য নিৰ্ধাৰণ কৰা এই অভিযানত পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহটোৰ অধ্যয়নৰ বাবে এখন কক্ষপথৰ মহাকাশযান প্ৰেৰণ কৰা হ'ব ইফালে গগনয়ান ফলোন মিছন আৰু ভাৰতীয় অন্তৰিক্ষ ষ্টেচন বা BAS নিৰ্মাণৰ বাবেও কেন্দ্ৰীয় কেবিনেটে অনুমোদন প্ৰদান কৰে ভাৰতৰ আটাইতকৈ অভিলাষী মহাকাশ প্ৰকল্প BASৰ লক্ষ্য হৈছে পৃথিৱীৰ পৃষ্ঠৰ পৰা 400 কিলোমিটাৰ ওপৰত প্ৰদক্ষিণ কৰিব পৰা ভাৰতীয় মহাকাশ কেন্দ্ৰ স্থাপন কৰা মাইক্ৰগ্ৰেভিটি জ্যোতিৰ্বিজ্ঞান আৰু পৃথিৱী পৰ্যবেক্ষণৰ পৰীক্ষা নিৰীক্ষাৰ বাবে গৱেষণা মঞ্চ হিচাপে কাম কৰিব এই কেন্দ্ৰই আৰু ইয়াৰ জৰিয়তে মহাকাশচাৰীসকলে 15-20 দিন কক্ষপথত থাকিব পাৰিব বুধবাৰৰ অনুমোদনত প্ৰকল্পটোৰ প্ৰথম মডিউলৰ 2028 চনত মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ইফালে নেক্সট জেনেৰেশ্যন লঞ্চ ভেহিকেলৰ বিকাশৰ বাবেও অনুমোদন জনোৱা হৈছে কেবিনেটত ই ব্যয়বহুল পুনৰ ব্যৱহাৰযোগ্য আৰু বাণিজ্যিকভাৱে কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে চৰকাৰৰ মতে LVM-3ৰ তুলনাত 1.5 গুণ খৰচৰ সৈতে NGLV-ৰ বৰ্তমানৰ পেলোড ক্ষমতাৰ 3 গুণ হ'ব ইয়াৰ পুনৰ ব্যৱহাৰযোগ্যতাও থাকিব যাৰ ফলত মহাকাশত কম খৰচী প্ৰৱেশ আৰু মডিউলাৰ হিউজ প্ৰপালেশ্যন ব্যৱস্থা থাকিব অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক